নিশ্চয়কৈ আচলতে দেৱ এটা কথা ক'ব লাগিব ওদালগুৰি চাৰিটা যি বিধানসভা সমষ্টি ভেৰগাঁও টংলা ওদালগুৰি আৰু মাজবাট এই চাৰিটা বিধানসভা সমষ্টি প্ৰায় 865টা যি ভোটকেন্দ্ৰ আছে ইতিমধ্যে সেই 865টা ভোটকেন্দ্ৰৰ কাৰণে ইতিমধ্যে ইয়াৰ প্ৰিজাইডিং পুলিং আৰু ইয়াৰ যি আচলতে নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে ৰাওনা হোৱাৰ আৰম্ভ হৈছে আৰু সামগ্ৰিকভাৱে ক'ব লাগিব এই যিটো সমষ্টি বা এই জিলাখনত থকা প্ৰায় 6,97,000 ভোটাৰে আচলতে 26 জনকৈ পাৰ্টিৰ ভৱিষ্যত নিৰ্ণয় কৰিব অহা কাইলৈ আৰু এই ধৰণে আচলতে গণতন্ত্ৰৰ যি উৎসৱ এই ভোটদানত কিন্তু যথেষ্ট ইয়াত আচলতে আৰক্ষী প্ৰশাসনে হওক বা জিলা প্ৰশাসনে হওক যি ব্যৱস্থা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব দেৱ এই ওদালগুৰি যি বিধানসভা সমষ্টি এই ওদালগুৰি বিধানসভা সমষ্টি মাজবাট বিধানসভা সমষ্টি আৰু নৱগঠিত টংলা আৰু ভেৰগাঁও যি বিধানসভা সমষ্টি ইতিমধ্যে প্ৰায় 4,000তকৈও অধিক ইয়াত আচলতে কৰ্মচাৰী নিয়োগ কৰা হৈছে সমান্তৰালভাৱে এই মুহূৰ্তত মোৰ লগত আছে যিজন নিৰ্বাচনী বিষয়া শৰ্মা ডাঙৰীয়া মই তেখেতৰ পৰা আচলতে জানিম যিসকল পুলিং অফিচাৰ ব্যৱস্থা কৰা হৈছে বা ইয়াৰ নিৰাপত্তা ব্যৱস্থা কেনেধৰণে কৰা হৈছে কি ধৰণে আচলতে কেইটা বজাৰ পৰা কালি ৰাতিপুৱা ভোটদান কৰা হ'ব এই সমগ্ৰ কথা জানিবৰ কাৰণে মোৰ লগত আছে আচলতে নিৰ্বাচনী বিষয়া শৰ্মা ডাঙৰীয়া মই পোনে তেখেতৰ ওচৰলৈ গৈছোঁ কি ক'ব ছাৰ কাইলৈ নিৰ্বাচন গণতন্ত্ৰৰ এটা উৎসৱ কি ধৰণে আপোনালোকৰ আয়োজন কেনেধৰণে প্ৰস্তুতি চলাইছে হয় আমাৰ টোটেল 865 পলিং ষ্টেচন আছে আৰু প্ৰতিটোৰ কাৰণে আমাৰ পলিং পাৰ্টি নিৰ্দিষ্ট কৰা হৈছে আজি পলিং পাৰ্টিসমূহ এতিয়া আমাৰ ইয়াৰ পৰা মেটেৰিয়েল লৈ EVM আৰু লগতে যি অন্য ফৰ্মসমূহ সামগ্ৰীসমূহ লৈ এতিয়া তেওঁলোকে নিজৰ পলিং ষ্টেচনলৈ ৰাওনা হৈ আছে কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ পলিং ষ্টাৰ্ট হ'ব তাৰ আগতে 5:30 বজাৰ পৰা আমাৰ মক পল কৰা হ'ব তাত যিসমূহ কেণ্ডিডেট আছে তেওঁলোকৰ পলিং এজেণ্টসকল উপস্থিত থাকিব তেওঁলোকৰ সন্মুখত প্ৰথমতে মক পল কৰি চোৱা হ'ব তাৰপিছত আমাৰ নৰ্মেল পলিং যে 7টা বজাৰ পৰা চলে সেই পলিং আৰম্ভ হ'ব আৰু 5 বজালৈকে পলিং চলিব এইবাৰ আমাৰ কিছুমান নতুন ইনিচিয়েটিভ লোৱা হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা তাৰ ভিতৰত এটা অন্যতম হ'ল যে প্ৰিজাইডিং অফিচাৰ এপ্লিকেশ্যন আগতে কি হৈছিল যে আমি মেনুৱেলি ফোন কৰি ছেক্টৰ অফিচাৰৰ পৰা ডাটা কালেক্ট কৰিছিলোঁ যে 2 ঘণ্টাৰ মূৰে কিমান ভোট গ্ৰহণ সম্পন্ন হ'ল এতিয়া প্ৰিজাইডিং অফিচাৰৰ মোবাইলত তেখেতসকলৰ এটা এপ্লিকেশ্যন আছে য'ত তেওঁলোকে 2 ঘণ্টা হোৱাৰ লগে লগে নিজেই আপডেট দিব যে ইমানখিনি ভোট গ্ৰহণ সম্পূৰ্ণ হ'ল দ্বিতীয়তে এইবাৰ আমাৰ সকলোবোৰ পলিং ষ্টেচনতে 100% পলিং ষ্টেচনত আমাৰ এইবাৰ ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে CCTVৰ জৰিয়তে ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে গতিকে সেইটো আমাৰ DC অফিচতে আমাৰ কণ্ট্ৰল ৰুম ছেটআপ কৰা হৈছে য'ত প্ৰায় আমাৰ 15 পৰা 20খন স্ক্ৰীন থাকিব তাত আমাৰ পাৰ্চনেল থাকিব তেখেতসকলে প্ৰতিটো মুহূৰ্ত মানে নিৰীক্ষণ কৰি থাকিব ৱেব কাষ্টিঙৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ওপৰত কি হৈ আছে গোটেই প্ৰক্ৰিয়াটো তৃতীয় এটা আমাৰ নতুন ইনিচিয়েটিভ এইবাৰ লোৱা হৈছে যে যিসমূহ ভোটাৰে ভোট দিবলৈ যাব তেখেতসকলে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এইটো ইনিচিয়েটিভ লোৱা হৈছে বাহিৰত আমাৰ ভলাণ্টিয়াৰ থাকিব তেওঁলোকৰ হাতত একোটা 10টা মোবাইল একোখন মোনাৰ ভিতৰত তেওঁলোকে 10টা খলপ থাকিব তাত তেখেতসকলে মোবাইলসমূহ ৰাখি ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰলৈ গৈ ভোটটো নিজৰ প্ৰদান কৰি আহিব পাৰিব গতিকে এইখিনি ভালেকেইটা আমাৰ নতুন ইনিচিয়েটিভ এইবাৰ আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা গতিকে সেইখিনি প্ৰপাৰলি ফ'ল' কৰি আমি কামখিনি কৰি আছোঁ এতিয়ালৈকে কাইলৈকে যিখিনি আমাৰ বতৰৰ বিধি পথালিৰ এটা সম্ভাৱনা আছিল আজি আমি দেখিছোঁ যে ৰাতিপুৱাৰ পৰা বতৰ খুব ধুনীয়া ফৰকাল গতিকে খুব সুন্দৰভাৱে এতিয়ালৈকে আমাৰ সমগ্ৰ প্ৰক্ৰিয়া চলি গৈ আছে আৰু ভাবিছোঁ যে আমি কাইলৈও আমাৰ 4টা বিধানসভা সমষ্টিত সুকলমে নিৰ্বাচন অনুষ্ঠিত হ'ব নিশ্চয়ভাৱে ইতিমধ্যে ক'লে সমগ্ৰ কথা আমাৰ নিৰ্বাচনী বিষয়ে কিন্তু এটা কথা ক'ব লাগিব যে 865টা ভোট কেন্দ্ৰ আছে ইয়াৰ 110টা কিন্তু মহিলাৰ দ্বাৰা আচলতে ইয়াত পৰিচালনা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব দেৱ মডেল ভোট কেন্দ্ৰ প্ৰায় 4টা কৰা হৈছে আৰু এনেধৰণে আচলতে যি ব্যৱস্থা এই ব্যৱস্থা আচলতে আৰক্ষীয়ে জিলা প্ৰশাসনে কোনো ত্ৰুটি নোহোৱাকৈ আচলতে ওদালগুৰিত যি 4টা বিধানসভা সমষ্টি আছে এই 4টা বিধানসভা সমষ্টিত মুক্ত হস্তে মানুহে যাতে ভোট যি ব্যৱস্থা এই ব্যৱস্থা ৰাখি ইতিমধ্যে মই প্ৰিজাইডিং পুলিং এইসকল বিষয়া আছে মই তেখেতসকলে দাদা আপোনাৰ ক'ত পৰিছে আমাৰ ওদালগুৰি এই পদম পুখুৰী ইয়াত কিবা অসুবিধা পাইছে নেকি অসুবিধা মানে বৰ্তমান চলি আছে আৰু
এয়া সামগ্ৰিক পৰিৱেশ মই দেখুৱাই আছোঁ দেৱ এনেধৰণে আচলতে যিসকল পুলিং প্ৰিজাইডিং যিসকল বিষয়া আছে সেইসকল বিষয়াই এই ধৰণে আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা শাৰী শাৰীকৈ তেখেতসকলে ইয়াত আচলতে লাইন পাতি নিশ্চয়কৈ মুছাদ্দিক হুছেইন এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সেয়া আছিল ওদালগুৰিৰ পৰিৱেশ